সৈয়দা হামিদাৰ এটা কথাক লৈ পেলাই চাৰিওফালে হুলস্থুল লাগিছে। এই অসম চুক্তিৰ বিৰুদ্ধে যদি কথা কৈছে, বাংলাদেশীৰ সপক্ষে যদি কথা কৈছে, আমি তেওঁক নিশ্চয় ক্ষমা কৰিব। সভাগৃহৰ পৰা ওলাই গৈ সাংবাদিকক দিয়া বক্তব্য বাবে আমি দায়ী নহয়, সেই দায়িত্ব আমি ল'ব নোৱাৰোঁ। যদি আজি অসমত অসম চুক্তি উলংঘা কৰাৰ কাৰণে, হিন্দু বাংলাদেশীক সংস্থাপিত কৰাৰ কাৰণে, অসমৰ থলুৱা খিলঞ্জীয়া মানুহক উচ্ছেদ কৰাৰ কাৰণে যদি কোনোবাই ক্ষমা খুজিব লাগে, সেইজন অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। 25 মাৰ্চ 1971 ভিত্তিবৰ্ষৰ লগত কোনো ধৰণৰ আপোচ আমাৰ নহয়, এই কথা আপোনালোকক আকৌ দোহাৰিছোঁ। অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইমান বছৰ ক্ষমতাত থাকি, অসম চুক্তিৰ দায়িত্বত থাকি, মুখ্যমন্ত্ৰীৰ দায়িত্বত থাকি তাৰ বিৰুদ্ধাচৰণ কিয় কৰিছে? কাৰ জৰিয়তে হিন্দু বাংলাদেশীক 14 চনলৈ আনি অসম চুক্তিক চৰম অৱমাননা কৰাই নহয়, অসম চুক্তিৰ ওপৰত কুঠাৰাঘাত। সৈয়দা হামিদাৰ এটা কথাক লৈ পেলাই চাৰিওফালে হুলস্থুল লাগিছে। তেওঁ সভাখনত আপোনালোকৰ উপস্থিতি, আপোনালোক উপস্থিত আছিল, আপোনালোকে যদি শুনিছে আমাক কওক। তাত অসমৰ বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী, অধিবক্তা, লেখক, অনেক ব্যক্তি তাত উপস্থিত আছিল, অধ্যাপক আছিল। কিন্তু তেওঁ সভা শেষ হোৱাৰ পিছত, সভা ভংগ হোৱাৰ পিছত বাহিৰত কোনোবা সাংবাদিকৰ লগত কথা পাতিছিল। কোনোবা সাংবাদিকে তেওঁক প্ৰশ্ন কৰিছিল, আমি গম নাপাওঁ সেইটো কথা। আৰু তাত তেওঁ সঠিককৈ কি কৈছিল আৰু সেই সম্পৰ্ক আমি জ্ঞাত নহয়। কিন্তু আমি ৰাতিলৈ যেতিয়া অলপ কথাটো গম পালোঁ যে তেওঁ এনেকুৱা ধৰণৰ এটা মন্তব্য কৰিছে, হয়নে, তেতিয়া আমি লগে লগে আমাৰ মাজত আলোচনা কৰিলোঁ। আৰু কালি আপোনালোকক মই যেতিয়া লগ পাইছিলোঁ অন্য এটা প্ৰসংগ, তেতিয়া মই কৈছোঁ যে এই গোটেই কথাটো আপোনালোকৰ আগত পৰিষ্কাৰ কৰি দিছোঁ। এতিয়া প্ৰশ্ন হ'ল যে নাগৰিক সন্মিলনৰ যি উদ্দেশ্য বা তাত দিয়া বক্তৃতা আৰু পিছত সভাগৃহৰ পৰা ওলাই গৈ সাংবাদিকক দিয়া বক্তব্য বাবে আমি দায়ী নহয়, সেই দায়িত্ব আমি ল'ব নোৱাৰোঁ। যিকোনো মানুহে ব্যক্তিগতভাৱে বিভিন্ন মন্তব্য দিব পাৰে, সেইটো আমি পিছত গম পাইছোঁ। আৰু আমি সেইকাৰণে এই পদক্ষেপ লৈ যেতিয়া অসমৰ এটা সাংঘাতিক পৰিস্থিতি সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে, সেই তাৰ সন্দৰ্ভতে আপোনালোকক আজি এইকেইটা কথা কৈছোঁ। আৰু লগতে আটাইতকৈ দৰকাৰী কথাটো ক'ব খুজিছোঁ যে আমাৰ স্থিতি, অসম নাগৰিক সন্মিলনৰ স্থিতি আৰু ইয়াত বহি থকা 3জন ব্যক্তিৰ স্থিতি অসম চুক্তিৰ আখৰে আখৰে পালন কৰিব লাগিব, আমাৰ দাবী। অসম চুক্তি শিলৰ ৰেখা আমাৰ বাবে। 25 মাৰ্চ 1971 ভিত্তিবৰ্ষৰ লগত কোনো ধৰণৰ আপোচ আমাৰ নহয়, এই কথা আপোনালোকক আকৌ দোহাৰিছোঁ। গতিকে এই স্থিতিৰ পৰা আঁতৰি গৈ কোনোবাই যদি কথা কয়, তাত আমাৰ কোনো সমৰ্থনতো প্ৰশ্ন নাই, বৰং আমি তাক বিৰোধিতা কৰিছোঁ আৰু আমি তাক সমালোচনা কৰিছোঁ। গতিকে এতিয়া প্ৰশ্ন হ'ল যে 1971 চনৰ ভিত্তিবৰ্ষ সকলো ৰাজনৈতিক দল, গণতান্ত্ৰিক সংগঠন, সেই সময়ত সংগ্ৰাম কৰা আছো, সকলোৱে মানি লোৱাৰ পাছত অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইমান বছৰ ক্ষমতাত থাকি, অসম চুক্তিৰ দায়িত্বত থাকি, মুখ্যমন্ত্ৰীৰ দায়িত্বত থাকি তাৰ বিৰুদ্ধাচৰণ কিয় কৰিছে? এই প্ৰশ্নটো আমাৰ আছে, তাৰ উত্তৰ লাগিব আমাক। আপোনালোকে সুধিব, আমি কৈছোঁ বুলি ক'ব, আমিতো লগ পাব নোৱাৰোঁ তেওঁ। সেইকাৰণে তেওঁ কাৰ জৰিয়তে হিন্দু বাংলাদেশীক 14 চনলৈ আনি
অসম চুক্তিক চৰম অৱমাননা কৰাই নহয়, অসম চুক্তিৰ ওপৰত কুঠাৰাঘাত কৰিছে। আৰু প্ৰশ্ন কৰিছোঁ আমি যে অসম চুক্তিৰ 6 নং দফাৰ বাবে যি বিপ্লৱ শৰ্মাৰ ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত যি কমিটি গঠন কৰা হৈছিল, সেই কমিটিৰ প্ৰতিবেদন ক'লৈ গ'ল? সেই প্ৰতিবেদন কিয় আজিও ৰূপায়ণ কৰা নহ'ল? এই প্ৰশ্নটো আমাৰ খুব স্পষ্ট, এইটো আমি ক'ব খুজিছোঁ। আৰু অসম চুক্তিৰ বিষয়ত আমাৰ স্থিতি যে একেবাৰে স্পষ্ট, এই কথাটো ক'বলৈ গৈ সিদিনা বাহিৰত কোৱা কথা এটাক লৈ যি এটা নেৰেটিভ সৃষ্টি কৰিব খোজা হৈছে, যি ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰা হৈছিল, সেইটো ক্ষতিকৰ। আৰু অসম নাগৰিক সন্মিলনৰ বিৰুদ্ধেও যিটো এটা প্ৰপগাণ্ডা চলোৱা হৈছে, সেইটো বিষয়ত আমি এই কথাটো স্পষ্ট কৰি দিব খুজিছোঁ। ভাষণ দিবলৈ অহা, তাত কথা কোৱা, তাৰ লগত আমি আমাৰ স্থিতি স্পষ্ট কৰি দিছোঁ। আৰু তেওঁলোকৰ দলৰ সদায় কৈয়ে থাকে যে এইটো তেওঁ ব্যক্তিগত মতহে, আমাৰ সম্পৰ্ক কৈয়ে থাকে অনবৰতে এইজন মুখ্যমন্ত্ৰীয়ে, আনকি JP নাড্ডাৰ পৰা আৰম্ভ কৰি নেতাসকলে। গতিকে মই কৈছোঁ, যদি আজি অসমত অসম চুক্তি উলংঘা কৰাৰ কাৰণে, হিন্দু বাংলাদেশীক সংস্থাপিত কৰাৰ কাৰণে, অসমৰ থলুৱা খিলঞ্জীয়া মানুহক উচ্ছেদ কৰাৰ কাৰণে যদি কোনোবাই ক্ষমা খুজিব লাগে, সেইজন অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মই উজনি অসমৰ মানুহ, মই বহুত সংগ্ৰাম কৰি আহিছোঁ। কোন চিটু বৰুৱা? অসমত এইবোৰ নিষিদ্ধ বহুত দেখিলোঁ, এতিয়াও দেখিলোঁ, আগতে দেখিলোঁ, ভৱিষ্যতেও দেখিলোঁ। আই হেভ গট ডেট কাৰেজ। মই ক'ব পাৰোঁ আজি তেওঁ কোন, কিন্তু মই তেওঁৰ লগত বিতৰ্কলৈ যাব খোজা নাই। তেওঁ নিষিদ্ধ কৰিছে, ঠিক আছে, তেওঁ ৰাইট আছে, কৰিছে, মই মোৰ কাম কৰি যাম, তাততো তেওঁ বাধা দিব নোৱাৰে। আজি নিষিদ্ধ কৰাৰ কাৰণে ভয়ত মই সাংবাদিকৰ মুখামুখি নহ'লোহেঁতেন, ভয় খাই ঘৰত সোমাই থাকিলোহেঁতেন, কিন্তু ওলাই আহিছোঁ। ঠিক আছে, নিষিদ্ধ কৰিছে, এইটো কোনো ইমান ডাঙৰ কথা হোৱা নাই। আৰু মোক কি কৰিব? হিমন্ত বিশ্ব শৰ্মাই জেললৈ নিব, মাৰিব। তাৰ আগতেতো বহুত জেললৈ গৈছে। আমি বিচাৰিম, ডেফিনেটলি বিচাৰিম। সেইটো তেওঁৰ ব্যক্তিগত কথা। আৰু হয়, এই অসম চুক্তিৰ বিৰুদ্ধে যদি কথা কৈছে, বাংলাদেশীৰ সপক্ষে যদি কথা কৈছে, আমি তেওঁক নিশ্চয় ক্ষমা কৰিব। আৰু আহ্বান জনাইছোঁ, অলৰেডি জনাইছোঁ, ইতিমধ্যে জনাইছোঁ, আৰু আজি আপোনালোকৰ আগত জনাইছোঁ। চিটু বৰুৱাক আমি আজি এই ৰুমত নিষিদ্ধ কৰিলোঁ।